এটি উদাহৰণেৰে কপিল প্ৰভুৱে প্ৰকাশ কৰিছে, যেন মধ্যে মাতোৱাল কটিৰ বস্ত্ৰকো সিটো আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে, দেহা পনো নাশনহি কয়। যেনেকৈ এজন মদাহীয়ে মদৰ ৰাগিত নিচাযুক্ত হৈ শৰীৰত বস্ত্ৰ আছেনে নাই লজ্জা নিবাৰণৰ বাবে ইয়াৰ স্বজ্ঞানটো যেনেকৈ নাথাকে, ঠিক তেনেকৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে যে যিজনে মোৰ ধ্যানৰ মাজত অৱগাহন কৰে, মোৰ চিন্তাৰ মাজত অৱগাহন কৰে, মোৰ ভক্তিক কায় বাক্য মনে আশ্ৰয় কৰে, সেইজনৰো অৱস্থা তেনেকুৱাই হয় মা। আৰু এইখিনি কথাকে একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। তেনেজনৰ দৰ্শন এনেধৰণৰ হয়, ও লাজ এৰি গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। যিজনে লাজ নকৰে ঈশ্বৰৰ নাম আশ্ৰয় কৰিবলৈ, যিজনে সন্মান নিবিচাৰে ঈশ্বৰৰ নাম আশ্ৰয় কৰোঁতে, তেনেহেনজন পৰম ভকতৰ দ্বাৰাহে জগতৰ চাৰিমুঠি জীৱৰ পৰম কল্যাণ সাধন হয়। গুৰুজনাই প্ৰকাশ কৰিছে, জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। এনেহেন উদাৰ চৰিত্ৰৰ ভকত যে স্থানত উপস্থিত হয়, সেই স্থানৰ চাৰিমুঠি জীৱই তেৰাৰ সংগ লাভৰ দ্বাৰা এই সংসাৰত পবিত্ৰ হৈ যাব পাৰে। এই দৰ্শন ভাগৱতে আমাক প্ৰকাশ কৰিছে। আৰু কপিল প্ৰভুৱেও মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে এনেকৈ, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে, দেহা পুনো নাশ নহি কয়। যি আত্মাতত্বই এই শৰীৰত প্ৰৱেশ কৰোঁতে, এই শৰীৰটোক আশ্ৰয় কৰোঁতে, শৰীৰটোৰ লগত যোগ হৈ থকা 10টা ইন্দ্ৰিয়ৰ জৰিয়তে যিখিনি কৰ্ম কৰা যায়, সেই কৰ্মখিনিৰ যদি ফলটো থাকি যায়, তেতিয়াহ'লে তেওঁহে পুনৰ এই সংসাৰলৈ আয়াজাত কৰি থাকিব লগা হয়। অৰ্থাৎ চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ চৰ্ম আদি 10 ইন্দ্ৰিয়ৰ জৰিয়তে যিবিলাক কৰ্ম কৰা যায়, সেই কৰ্মবিলাকত দুটাই লাভ হয় এটি জীৱাত্মাৰ, সেয়া হ'ল হয় পাপ নহয় পুণ্য। এই পাপ আৰু পুণ্য ফল যদি থাকি যায়, তেতিয়াহ'লে তেওঁ পুনঃবাৰ তাক খণ্ডন কৰিবৰ বাবে এই সংসাৰলৈ আয়াজাত কৰি থাকিব লগা হয়। হে মা, তুমি মনত ৰাখিবা যে যাৱে পূৰ্ব কৰ্ম থাকে, যিজনৰ এনেকৈ ইন্দ্ৰিয়ৰ দ্বাৰা কৰা কৰ্মৰ ফলটো যোগ হৈ থাকে, তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুনো নাশ নহি কয়। তেওঁ দেহৰ পৰা কেতিয়াও এৰা-এৰি হ'ব লগা নহয়। তেওঁ এই সংসাৰলৈ এটি দেহত সোমাবৰ বাবে হয় উৰণ নহয় বুৰণ নহয় গজন নহয় ভ্ৰমণ, যিকোনো এটা শৰীৰত তেওঁ অৱস্থান কৰিব লগা হয়। পাছে কৰ্ম নাশব হইলে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়, এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ,
যেন জলে জল প্ৰৱেশ হয়। তাৰ পাছত সেই আত্মাতত্বই যিদিনা এই শৰীৰটো এৰি কৰ্ম নাশ কৰি থৈ যাব পাৰিব, সেইদিনাই তেওঁ গৈ পৰম আত্মা পৰম ব্ৰহ্মত একাত্ম হ'ব পাৰে। আৰু সেইদিনাৰ পৰা এৰায়া সংসাৰৰ দুখ, এই মায়াময় সংসাৰৰ মায়াৰ বন্ধন তেওঁ ছিন্দিব পাৰে। আৰু বিপৰীতে লভে ব্ৰহ্মানন্দ সুখ, তেওঁ পৰম আনন্দৰ গৰাকী হৈ যাব পাৰে। যেন জলে জল প্ৰৱেশ হয়। যেনেকৈ এখন সৰু নৈৰ পানীখিনি বৈ গৈ এখন ডাঙৰ নদীত পৰি সেই ডাঙৰ নদীৰ জলৰ লগত মিলিত হৈ মহাসাগৰৰ ফালে ধাৱমান হয় পৰম আনন্দত, ঠিক তেনেকৈ আত্মাতত্বই কৰ্ম নাশ কৰি পৰম আত্মাত বিলীন হৈ পৰম আনন্দৰ গৰাকী হৈ যাব পাৰে তেতিয়াহে। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই, ৰামে জানি ফুৰা হৰি গুণ গাই। সেই জীৱ, তুমি যি শৰীৰতে অৱস্থান নকৰা কিয়, বিষয় সুখ ভোগ কৰিবৰ বাবে তুমি সমস্ত যোনিতে লাভ কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা, পৰম আনন্দৰ গৰাকী যদি হ'ব বিচাৰা, ব্ৰহ্মানন্দ সুখ যদি লাভ কৰিব বিচাৰা, তেতিয়াহ'লে হৰি সেৱা একো স্থানে নাই। হৰি সেৱা যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। হৰি সেৱা কৰি ব্ৰহ্মানন্দ সুখ আত্যান্তিক সুখ লাভ কৰিব পৰা একমাত্ৰ পাত্ৰ হ'ল মনুষ্য শৰীৰ, মানুহৰ শৰীৰ। মা মানে মানৱতা, ন মানে নম্ৰতা, স মানে সহনশীলতা, ইয়াকে কোৱা হৈছে মানুহ। আৰু প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱেও গানৰ মাধ্যমেৰে কৈছে, আপোনাৰ খবৰ জ্ঞাত, মানুহে মানুহৰ বাবে যদিহে অকণো নভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। দানৱ যদিহে হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। সেইকাৰণে শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে যে হৰি সেৱা কেৱল মনুষ্য শৰীৰত অৱগাহন কৰা আত্মা তত্ত্বৰ বাবেহে লাভজনক। আমি যিহেতু কলিযুগ মনুষ্য শৰীৰ, ভাৰতবৰ্ষ ঈশ্বৰৰ পৰা তিনি কৃপাৰ পাত্ৰ হৈ আছোঁ, সেইকাৰণে 4 নম্বৰ সংযোগটো আমি যদি কৰি ল'ব পাৰোঁ যে শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। এই 4 নম্বৰ সংযোগ ঈশ্বৰৰ নাম আমি যদি আশ্ৰয় কৰোঁ মনুষ্য শৰীৰত, তেতিয়াহ'লে তেৰাতকৈ আৰু সৌভাগ্যৱন্ত দ্বিতীয়জন কেতিয়াও হ'ব নোৱাৰে। এই দৰ্শন কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰি, এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততই, দেখি দেৱী পুচন্ত দুনাই, এনেকৈ কথাখিনি অৱগত কৰি কপিল প্ৰভু মৌন হৈ ৰ'ল। আৰু তাকে দেখি দেৱী পুচন্ত দুনাই, মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলক সুধিছে, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক,
যেন মতে বুজো অভিপ্ৰায়। সেই মোৰ পুত্ৰ, তুমি মোক ভক্তিৰ পৰম জ্ঞান প্ৰদান কৰা। কেনেকৈ মই যেনেকৈ বুজিব পাৰিম বুলি তোমাৰ ভাৱনাটো আছে, তুমি তেনেকৈ মোৰ আগত ভক্তিৰ জ্ঞান প্ৰদান কৰা মোৰ পুত্ৰ। এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱাভাগী নিবেদন কৰিছে। আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন, তাকো কৈও প্ৰপঞ্চী আমাত। যাহাক জানিলে লোক সমস্ত পাপত হন্তে, বিৰকতি হৈবে ক সাক্ষাৎ। হে ৰাম জাত হন্তে হুয়া ভয়, লোকে পুণ্য আশ্ৰয়, হেন কাল ঈশ্বৰৰ গতি। কহিও বিভাগীয়া, যদি বাপ আছে দয়া, শুনি মই থাকো সম্প্ৰতি। বিধিৰ কৃপাত উৰণ বুৰণ গজন ভ্ৰমণ, ছেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, এই সমস্ত জীৱবিলাকে কেনেকৈ সংসাৰত বৰ্তি আছে, কৰ্মক ধৰ্ম হিচাপে পালন কৰিছে, এই সমস্তখিনি কথা তুমি মোক ভাল ধৰণে বুজাই দিয়া মোৰ পুত্ৰ। কিয়নো যাহাক জানিলে লোক সমস্ত পাপত হন্তে, বিৰকতি হৈবেক সাক্ষাৎ। যাৰ বিষয়ে জানিব পাৰিলে সমস্ত পাপৰ পৰা জীৱ উদ্ধাৰ পাব পাৰিব। অৰ্থাৎ কি কৰ্ম কৰিলে পুণ্য হয়, কি কৰ্ম কৰিলে পাপ হয়, এই জ্ঞানটো যদি নাথাকে, তেতিয়া আমি সকলো মনুষ্যই এফালৰ পৰা কৰ্মই কৰি যাম, কোনো বাছ বিচাৰ নকৰিলোহেঁতেন। তে শাস্ত্ৰই সেই বাছ বিচাৰখিনি সুন্দৰভাৱে দিছে, আৰু সেইকাৰণে আজি আমি সমস্ত জনাই নাম বস্তু আশ্ৰয় কৰিবলৈ লওঁতে আসন প্ৰতিষ্ঠা কৰা হৈছে। যদিও জীৱৰ স্বধৰ্ম গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম পুৱা গধূলি আশ্ৰয় কৰা, যান্ত্ৰিকতাৰ যুগ প্ৰত্যেক মুহূৰ্ততে আশ্ৰয় কৰিব লাগে, যদিও বিশ্বায়নৰ যুগ, যান্ত্ৰিকতাৰ যুগত ঈশ্বৰ চিন্তা কৰাৰ সময় সকলোৰে ওচৰত নাথাকে। সেইকাৰণে আমি যিকোনো প্ৰকাৰে 5 মিনিট বা 10 মিনিট হ'লেও পুৱা গধূলি, অৰ্থাৎ যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। পাৰিলে প্ৰত্যেক মুহূৰ্ততে ভাবিব লাগে, কিন্তু শাস্ত্ৰই কৈছে প্ৰত্যেক মুহূৰ্ততে নোৱাৰিলেও অন্ততঃ শুই উঠি গুৰু সেৱা কৰা, আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কৰ্মৰ পৰা ঘূৰি আহি সন্ধিয়া গা পা ধুই ঈশ্বৰক 5 মিনিট সময় অন্ততঃ চিন্তা কৰা, গুৰুগৃহত সোমাই এনেকৈ ব্যৱস্থা এটা পালন কৰিব লাগে স্বধৰ্ম। কিন্তু আজি সেউকী বাপজনাৰ এইভাগী গৃহ আছেনে নাই আমি নাজানো, তথাপিতো তেৰা সমস্ত নাই যদিও, কিন্তু বাহিৰতে অস্থায়ীভাৱে হ'লেও আজি আসন প্ৰতিষ্ঠা কৰা হৈছে ভকতৰ দ্বাৰা, নাম প্ৰসংগ কৰা হৈছে। তাৰ পাছত কল্পতৰু পুৰাণৰ সূৰ্য, মহাভাগৱত বস্তু, অমৃতময় কৃষ্ণ নাম বস্তু আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰা হৈছে। এই সমস্তখিনি যাহাক জানিলে লোক সমস্ত পাপত হন্তে, বিৰকতি হৈবেক সাক্ষাৎ। যদি আমি এইখিনি শাস্ত্ৰসন্মতে নাপালোহেঁতেন, গুৰুজনাই আমাক নজনালেহেঁতেন, তেতিয়া আমি এনেধৰণৰ নীতি নিয়ম কিছুমান পালন নকৰিলোহেঁতেন।
গতিকে এইখিনি জ্ঞান তুমি মোক দিয়া পুত্ৰ কেনেকৈ আশ্ৰয় কৰিব লাগিব, কাকনো আশ্ৰয় কৰিব লাগিব আদি বিষয়ৰ জ্ঞান। জাত হন্তে হুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কাল ঈশ্বৰৰ গতি। যাৰ বাবে ভয় কৰি লোকে মানে জীৱবিলাকে পুণ্য আশ্ৰয় পুণ্যৰ বাবে কৰ্ম কৰে, হেন কাল ঈশ্বৰৰ গতি। সেই ঈশ্বৰৰ কাল ৰূপত জীৱৰ গতি বিষয়ক কথাখিনি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকোহো সম্প্ৰতি। সেই মোৰ পুত্ৰ কপিল, যদি তুমি তোমাৰ মাতৃক কৃপা কৰিব বিচাৰা তেতিয়াহ'লে তুমি অকণমান কৃপা কৰা এই জ্ঞান প্ৰদান কৰি। আৰু যদি তুমি ভাবা যে তোমাৰ মাতৃ হ'লেও এইখিনি কথা আমাক কোৱাটো উচিত নহয়, তেতিয়াহ'লে নকলেও আমি তোমাক অপৰাধ ধৰিব নোৱাৰোঁ। এৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়া আছে, শ্ৰান্ত হুয়া জিয় জগতৰ তা সম্বাক কৰি দয়া উদয় ভৈলা তুমি, যুগ পন্থ প্ৰকাশ ভাস্কৰ। ও ৰামে তেকে জানিলো মই ইবাৰ সমস্তে লোক, উদ্ধাৰ কৰিয়া কৃপাময়, হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলা তনয়। তোমাৰ অজ্ঞান অন্ধকাৰৰ মাজত আবদ্ধ হৈ জীৱবিলাক কৰ্ম কৰি কৰি ভাগৰি পৰিছে। কিন্তু এই ভাগৰুৱা জীৱক উদ্ধাৰৰ বাবে তাসম্বাক কৰি দয়া উদয় ভৈলাহা তুমি, যুগ পন্থ প্ৰকাশ ভাস্কৰ। ভাস্কৰ মানে সূৰ্যৰ অন্য এটা নাম। সূৰ্য ৰূপত ভাস্কৰ ৰূপত যুগ পন্থ মানে সময়ৰ জ্ঞান, সময়ৰ পথ প্ৰদান কৰিবৰ বাবে, জীৱক উদ্ধাৰৰ হেতু তুমি এইবাৰ মোৰ উদৰত আহি তুমি আশ্ৰয় গ্ৰহণ কৰিছা। এতেকে জানিলো মই ইবাৰ সমস্তে লোক, উদ্ধাৰ কৰিয়া কৃপাময়। মই জানিলোঁ এইবাৰ তুমি সমস্ত জীৱক উদ্ধাৰৰ বাবে আমাক মাতৃ হিচাপে তুমি নিৰ্বাচন কৰিছা। হৰি মূৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহা তনয়। নিশ্চিত ৰূপত পূৰ্বৰ কোনো এক জন্মত হয়তো মোৰ ৰাখি ৰাখি পুণ্য জমা হৈ আছিল, আৰু সেইকাৰণে তোমাৰ নিচিনা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ঈশতত্ত্বক আমি পুত্ৰ ৰূপত লাভ কৰিছোঁ। এই বুলি মাতৃ দেৱহূতিয়ে মনৰ ভাৱনা তেওঁৰ পুত্ৰস্বৰূপ ভগৱন্ত কপিলৰ আগত প্ৰকাশ কৰিছে। মৈত্ৰেয়ে বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ, কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তিয়া লো
কৰ মৈত্ৰেয় বুলন্ত হি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। ভগৱন্তৰ পৰম ভকত মৈত্ৰেয় ঋষিয়ে ভগৱন্তৰে অন্যজন পৰম ভকত ব্যাসৰ পুত্ৰ বিদুৰৰ আগত কৈছে, সেই বিদুৰ তুমি শুনা যে মাতৃ দেৱহূতিৰ এই সুন্দৰ ভাৱনা জানিব পাৰি প্ৰভু কপিলে কৃপায়ে পীড়িত হুয়া মাতিল অন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। সমস্ত পীড়িত প্ৰজাৰ মংগলৰ কথা চিন্তা কৰি মাতৃ দেৱহূতিয়ে আগবঢ়াই দিয়া প্ৰশ্ন উত্তৰ কপিল প্ৰভুৱে মাতৃক প্ৰদান কৰিবলৈ আগবাঢ়িছে। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভালত যু ভৈলমতী সংসাৰত ৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাব। ভগৱন্ত নিগদতি ভগৱন্ত কৈছে, সেই মোৰ মাতৃ তুমি ধন্য, তুমি ধন্য, তুমি মনু ৰজাৰ কন্যা, তোমাৰ মতি অতি উত্তম। যি মতিক আমি প্ৰদান কৰা উত্তৰ সাপেক্ষে জীৱই আশ্ৰয় কৰিলে জীৱ এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিব। সংসাৰৰ তৰিলা আতি। মা দেৱহূতি তুমি শুনাচোন, শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধনয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। সেই মা তুমি শুনাচোন, তোমাৰ প্ৰশ্নৰ উত্তৰ আমি আগবঢ়াব বিচৰা হৈছে। ভক্তি বহু প্ৰকাৰৰ নহয়, কিন্তু ভক্তি বহু প্ৰকাৰৰ হয়। এতিয়া ভক্তি বহু প্ৰকাৰৰ কিয় হয়? ভক্তি প্ৰকৃততে বহু প্ৰকাৰৰ নহয়। ইয়াৰ উত্তৰ আমি তোমাৰ আগত সুন্দৰভাৱে প্ৰদান কৰিম। প্ৰথম ভক্তিনো কিয় কেনেকৈ বহু প্ৰকাৰৰ হয়, সেই মা দেৱহূতি তোমাৰ আগত আমি এইটো কথাকে প্ৰকাশ কৰিম। তুমি শুনা মা। শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধনয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। কিয় কেনেকৈ বহু প্ৰকাৰৰ হয়? পুৰুষৰ ফল, পুৰুষ মানে জীৱ ব্ৰহ্মৰ কথা কোৱা হৈছে। জীৱ ব্ৰহ্মই যি মনত সংকল্প কৰে, সেই সংকল্প অনুসাৰে যি ফল পায়, সেই ফলটো যি সংকল্পৰ অনুসাৰে লাভ কৰিছিল, সেই অনুসাৰে ভক্তি নানা প্ৰকাৰৰ হয়। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহি মতে ভক্তিমূত কৰিলে তামস হয়
ক্ৰোধ ভেদ তিনিতে আশ্ৰয় এই ৰামে বিষয়ত কৰি আশা যশোবা সূৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। হে মা দেৱহূতি তুমি শুনাচোন, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। আনৰ অন্যায় চিন্তা কৰাটো মনত ভাবি লৈ ভগৱন্তৰ চৰণত গৈ সেৱা আগবঢ়োৱা, এনেকুৱা নিয়মৰ ফল ভক্তি নাম হ'ল তামসিক ভক্তি। ইয়াত তম গুণ যোগ হৈ আছে। বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয়। বিষয় সুখ ভোগ কৰাৰ কথা চিন্তা কৰি এটি মূৰ্তিৰ আগত মই ভাবি সেৱা আগবঢ়োৱা, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। এনেকৈ তিনিটা ভাৱনাযুক্ত হৈ মোৰ চৰণ চিন্তা কৰাই ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। বিষয়ত কৰি আশা, তাৰ পাছত যশ ঐশ্বৰ্য বিচৰা, তাৰ পাছত প্ৰতিমাত মোৰ চিন্তা কৰা, এই তিনিটা, ইয়াৰ নাম হ'ল ৰাজসিক ভক্তি। মা পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি এই তিনি প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। হে প্ৰভু মোৰ পাপটো খণ্ডন কৰি দিয়া, হে প্ৰভু তুমি মোক ভাল পোৱা, নুহি অৱশ্যকে বিধি মানি। যেনেধৰণে শাস্ত্ৰসন্মতে ইয়াক আশ্ৰয় কৰিব লাগে তেনেকৈ নকৰা। ই তিনি প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। এনেকুৱা তিনি ভাৱনাযুক্ত হৈ আশ্ৰয় কৰা ভক্তিবিধৰ নাম হ'ল সাত্বিক ভক্তি। নিষ্ঠে মই কহিলো বখানি কথাখিনি হে মা দেৱহূতি মই তোমাৰ আগত প্ৰকাশ কৰিছোঁ।